সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। আজি হৈছে 8 এপ্ৰিল আৰু 8 এপ্ৰিলৰ সন্ধিয়া খবৰকেইটা আপোনালোকে শেষৰলৈকে চাওক। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া কথাটো হ'ল কি, অহাকাইলৈ যিহেতু ভোট গ্ৰহণ আছে, এতিয়া কেনেকুৱা ধৰণৰ কি পৰিৱেশ হৈ আছে, এই সমগ্ৰ এই আপোনালোকৰ খবৰসমূহ সেইখিনিৰ লগতে ইয়াৰ সমান্তৰালকৈ আপোনালোকে বহুতে এটা সুধি আছিলে যে যিসকলে এতিয়া এবাৰ মেট্ৰিক দিছিলে, HSLC ৰিজাল্ট, মেট্ৰিক পৰীক্ষাৰ ফলাফল কেতিয়ালৈ দিব, সেই সকলোখিনিও আজি এই ভিডিঅ'ৰ জৰিয়তে জনাব গৈ আছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে কিদৰে কৈছিলে এইখিনিৰ ওপৰত সকলোখিনি খবৰ। আৰু আপোনালোকৰ আগন্তুক আপোনালোকে চৰকাৰী ঘৰ এই যি লিষ্ট আহিছিলে, লিষ্টৰ মতে কোনসকলে পাব, আকৌ ৰেচন কাৰ্ডখন আপোনালোকৰ যদি এতিয়া থাকে তেনেহ'লে আপোনালোকৰ বাবে বহুত বেছি ভাল হ'বলৈ গৈ আছে। তো সকলোখিনি বিষয় শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। প্ৰথমটো খবৰ যদি আমি চাওঁ তেনেহ'লে কাইলৈ ভোট গ্ৰহণ। তো কাইলৈ যিহেতু ভোট গ্ৰহণ, এতিয়া সকলো অসমবাসী ৰাইজ সাজু। এতিয়া যদি ক'ৰবাত কেনেবাকৈ ধৰি লওক কোনোবা গুৱাহাটীত ক'ৰবাত কোনোবাই কৰ্মৰত হৈ আছিল, ঘৰত ধৰি লওক শিৱসাগৰ, ডিব্ৰুগড়, তো তেনেদৰে তেওঁলোকে এতিয়া ঘৰমুৱা হৈছে। তো যিহেতু আছে কাইলৈ ভোট গ্ৰহণ আৰু সকলো অসমবাসী ৰাইজ সাজু হৈ আছে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে। আৰু কাইলৈ ভোট গ্ৰহণ, সকলো অসমবাসী ৰাইজ এতিয়া বৰ্তমান সাজু। এতিয়া আমি চাওঁ তাৰ সমান্তৰালকৈ এতিয়া ৰাজ্যত সকলো প্ৰান্ততে কটকটীয়া নিৰাপত্তা সেইখিনি কৰা হৈছে, যাতে সকলোখিনি সুকলমে হৈ যায়। কাৰণ এতিয়া কাইলৈ ভোট গ্ৰহণ হ'ব ৰাতিপুৱাৰ পৰা তো সন্ধিয়ালৈকে, তো তাৰ মাজত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি নহওক, তো সেইখিনিৰ বাবে কটকটীয়া নিৰাপত্তা কৰা হৈছে। আৰু সকলোখিনি আমি কামনা কৰিছোঁ সকলো ভালে কুশলে হৈ যাওক। আৰু কাইলৈ দিনটো আমাৰ বাবে বহুত বিশেষ, আৰু সেয়াই মুঠৰ ওপৰত সকলোখিনি সুকলমে হৈ যাব লাগে। নেক্সটটো খবৰ যদি আমি চাওঁ তেনেহ'লে যোৱাবাৰ যদি আপোনালোকে এই যি কৃষকৰ যদি আপোনালোকৰ ইনষ্টলমেণ্ট আপোনালোকে নাপালে, তেনেহ'লে আপোনালোকে এতিয়া কি কৰিব লাগিব, নিজৰ এলিজিবিলিটি ষ্টেটাছটো আপোনালোকে চেক কৰি ল'ব লাগিব যে এলিজিবিলিটি ষ্টেটাছটো আপোনালোকৰ কি হৈ আছে। আপোনালোকৰ লেণ্ড চিডিং, EKYC, বেংক চিডিং, একাউণ্ট ষ্টেটাছ, তো এই সকলোখিনি যদি কিবা এটা ইফাল সিফাল হৈ আছে তেনেহ'লে আপোনালোকে অতি সোনকালে এইটো ঠিক কৰি লওক, নহ'লে আগন্তুক সময়ত আপোনালোকে ইয়াত খেলি মেলি হ'ব পাৰে। কাৰণ যদি এতিয়া আপোনালোকে এইবাৰ নাপালে, কিস্তিটো নাপালে, অহাবাৰত আপোনালোকে এই সকলোখিনি লেণ্ড চিডিং হওক, EKYC হওক, বেংক চিডিং, একাউণ্ট ষ্টেটাছ হওক, সেইখিনি আপোনালোকে ঠিক কৰি দিয়াৰ লগে লগে আগন্তুক সময়ত আপোনালোকে পাব। আৰু ইয়াৰ সমান্তৰালকৈ আপোনালোকে কৃষক পঞ্জীয়নটো কৰি থ'ব। কৃষক পঞ্জীয়নটো আপোনালোকৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ। নেক্সটটো খবৰ হৈছে হায়দৰাবাদত ধৰা পৰিছে পৱন খেয়াৰ উপস্থিতি। তো এতিয়া যিহেতু মুখ্যমন্ত্ৰী মহোদয়ৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ ওপৰত যেনেদৰে পাছপোৰ্ট 2-3খন এনেকুৱা ধৰণৰ থকাক লৈ ক'ত কি কেনেদৰে আছে এইখিনি অভিযোগ আনিছিল। আৰু এই অভিযোগ অনাৰ পাছতে ৰিণিকী ভূঞা শৰ্মাই তেওঁৰ ওপৰত এইখিনি গোচৰ তৰিলে। আৰু এতিয়া অসম আৰক্ষী গৈ তেওঁ দিল্লীত বাসগৃহত উপস্থিত হ'ল। তাত কোনো ধৰণৰ তেওঁ খবৰ সেইখিনি নাপালে। আৰু এতিয়া আজি যদি চাই কিছুমান খবৰ এনেধৰণে এৰি পৰিছে যে হায়দৰাবাদত ধৰা পৰিছে পৱন খেৰৰ উপস্থিতি। আৰু এতিয়া পৱন খেৰৰ পত্নী বাসগৃহৰ সন্মুখত বেৰিকেড লগালে তেলেংগানা আৰক্ষীয়ে। আৰু তেওঁলোকৰ সেইখিনি এতিয়া যিহেতু তেলেংগানাত আৰক্ষীয়ে বেৰিকেড লগোৱা দেখা গৈছে। আৰু বিশেষকৈ কি, এই কথাবিলাক যেতিয়া নেকি আহি পৰিছিলে, তেতিয়া সেইখিনি আহি পৰাৰ পাছত যিহেতু এটা অভিযোগ এটা আনিছে, সেইখিনি সকলো মিছা অভিযোগ বুলি তেনেদৰে কৈছে ৰিণিকী ভূঞা শৰ্মাই। তো তেনে পৰিপ্ৰেক্ষিতত আমি দেখা গ'ল বা আমি দেখিলোঁ যে তেওঁলোকে সেইখিনি কি কৰিলে, তেওঁৰ বিৰুদ্ধে গোচৰ তৰিলে। আৰু এতিয়া অসম আৰক্ষী দল উপস্থিত হ'ল। আৰু এতিয়া হায়দৰাবাদত ধৰা পৰিছে পৱন খেৰৰ উপস্থিতি। তো আগন্তুক সময়ত গম পোৱা যাব কি কেনেদৰে এইখিনি ব্যৱস্থা গ্ৰহণ কৰে, কেনেদৰে আগবাঢ়ে ইয়াকে লৈ। তো দেখা যাব সেইখিনি আগন্তুক সময়ত। নেক্সট খবৰ হৈছে কাইলৈ ভোট গ্ৰহণৰ বাবে সাজু শিৱসাগৰ আৰক্ষী প্ৰশাসন। তো মই প্ৰথমতে কৈছোঁ যে এতিয়া সকলো অসমবাসী ৰাইজে সাজু হৈছে। আৰু এতিয়া শিৱসাগৰ আৰক্ষীও সম্পূৰ্ণ আৰক্ষী প্ৰশাসন সাজু হৈছে। কটকটীয়া নিৰাপত্তা সেইখিনি বেষ্টনীৰ মাজেৰে সকলোখিনি তেনেদৰে সেইখিনি আৱৰি ৰাখিছে। আৰু এতিয়া নিজ যিসকলে তেনেদৰে তেওঁলোকে সেইখিনি লাভ কৰিছে, তেওঁলোকে কৰ্তব্য, তো তেওঁলোকে নিৰ্দিষ্ট স্থানত গৈ উপস্থিত হৈছে। যি ভোট কেন্দ্ৰত তেওঁলোকে সেইখিনি কাম কৰিব লাগে বা তেওঁলোকৰ দায়িত্বত আছে। মুঠৰ ওপৰত আমি সকলোৱে বিচাৰি আছোঁ আমাৰ এই যি অহাকালিলৈ ভোট গ্ৰহণ আছে সকলোখিনি সুকলমে হৈ যাব লাগে।
নেক্সট খবৰ হৈছে খানাপাৰাত বাছৰ বাবে হাহাকাৰ ভোটাৰৰ তো এতিয়া যিহেতু মই ভিডিঅ' প্ৰথমতে এইটো কথা কৈছিলোঁ যে যিসকল এতিয়া ধৰি লওক শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া এনেদৰে উজনিমুৱা যিসকল লোক আছে তেওঁলোকে যিহেতু কাইলৈ ভোটদান কৰিবই লাগিব তো তাৰ পৰিপ্ৰেক্ষিতত এতিয়া খানাপাৰাত কি এনেকুৱা ধৰণৰ পৰিস্থিতি এটা হৈছে যে তেওঁলোকৰ কি হৈছে বাছ নোপোৱা হৈছে বা বাছ পাইছে ছিট পোৱা নাই এনেকুৱা ধৰণৰ এটা হৈছে মানুহৰ যিহেতু হেঁচা ঠেলা আৰু তেনেকুৱা ধৰণৰ এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে নেক্সট খবৰ আহিছোঁ যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে মেট্ৰিক পৰীক্ষাৰ ফলাফল 10 তাৰিখে দিয়া হ'ব এতিয়া বহুত ভাগে কৈ আছে তাৰ পাছতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া জনালে কেতিয়ালৈ দিব কি কৰিব এটা কথা আপোনালোকে মনত ৰাখিব যে যি মেট্ৰিক পৰীক্ষাৰ ফলাফল যিটো তাৰিখত ঘোষণা কৰিব তাৰ আগমুহূৰ্তত আপোনালোকৰ বাবে সেইখিনি মুকলি কৰিব তথাপিতো এতিয়া আমি যদি চাওঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিদৰে ক'লে 10 তাৰিখৰ পিছত আকৌ এদিন তাৰিখ এটা ঘোষণা কৰিলে এতিয়া কথাটো হ'ল কি আপোনালোকে যদি চাই অহা কাইলৈ নিৰ্বাচন 10 তাৰিখে পৰিছে আপোনালোকৰ শুকুৰবাৰ 11 তাৰিখে শনিবাৰ কিছুমানে কৈছে 12 তাৰিখে দিব 12 তাৰিখে নিদিয়ে সেইটো দেওবাৰ তো এতিয়া কথাটো এটাই আপোনালোকৰ নিশ্চিত থাকক যে আপোনালোকৰ এই যি মেট্ৰিক পৰীক্ষা আপোনালোকৰ ফলাফল বিহু আগতে দিয়া সম্ভাৱনা আছে হয়তো সোমবাৰে দিবগৈ পাৰে সোমবাৰে হ'বগৈ আপোনালোকৰ 13 তাৰিখ তো দেখা যাওক কি কেনেদৰে হয় আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম যিসকলে আপোনালোকে মাক দেউতাকে চাই আছে বা পেৰেণ্টছে চাই আছে বাকী যিসকলে কেণ্ডিডেটে পৰীক্ষা দিছে এইটোৱে ক'ম যে বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই জীৱনৰ প্ৰথমটো পৰীক্ষা যদিও অলপমান কিবা বেয়া হৈছিলে বা ভবা মতে ভাল ফলাফল নাপাম নেকি বা এনেকুৱা ধৰণৰ চিন্তা কৰি আছা তো সিমান বেছি চিন্তা নকৰিবা তো সদায় এটা পজিটিভ চিন্তাধাৰা ৰাখিবা মাইণ্ডত আৰু আগন্তুক সময়ত যদি তোমালোকে ভবা মতে ফলাফলটো নোপোৱা তেনেহ'লে আগন্তুক পৰীক্ষাসমূহ ভাল কৰিবলৈ চেষ্টা কৰিবা আৰু এইবাৰ যিহেতু প্ৰথম পৰীক্ষা আৰু এইটো ক্ষেত্ৰত বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই ভাল হ'ব সকলোৱে সদায় পজিটিভ ভাবি থাকিব লাগে আৰু এতিয়া ফলাফল দিয়াক লৈ গম পোৱা যাব কি হয় কি নহয় অৰ্থাৎ এতিয়া 10 তাৰিখে দিব বুলি কৈছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তাৰ পিছৰ পৰ্যায়ত আকৌ সলনি হ'ল তো তেনেকুৱা ক্ষেত্ৰত বিহু আগমুহূৰ্তত অৰ্থাৎ সোমবাৰে দিয়া এটা 13 তাৰিখৰ দিনাখনি বহুত বেছি এটা সম্ভাৱনা আছে তো দেখা যাওক আগন্তুক সময়ত কি হয় কি নহয় মুঠৰ তোমালোকৰ পৰীক্ষা ফলাফল ভাল হ'ব লাগে সেইটোৱে সকলোৱে কামনা কৰিছোঁ মুঠৰ তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা হওক যি লক্ষ্য আছে সেইখিনি তোমালোকৰ পূৰ হওক সেয়ে সকলোৱে বিচাৰিছোঁ আগন্তুক সময়ত খবৰসমূহ পালে নিশ্চয় ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম আৰু নেক্সট খবৰ হৈছে ৰেচন কাৰ্ড যদি আপোনালোকৰ নাই ৰেচন কাৰ্ড আপোনালোকে আবেদন কৰি লওক অতি সোনকালে ৰেচন কাৰ্ডখন থাকিলে আপোনালোকৰ বিভিন্ন ধৰণৰ কামত সেইখিনি এতিয়া অতি গুৰুত্বপূৰ্ণ এটা নথিপত্ৰ হৈ পৰিছে আপোনালোকৰ যদি ৰেচন কাৰ্ড নাই তেনেহ'লে ৰেচন কাৰ্ডখন অতি সোনকালে আবেদন কৰি আপোনালোকে সেইসমূহ সুবিধা গ্ৰহণ কৰক তো ৰেচন কাৰ্ড নথকা যিসকল পৰিয়াল আছে সেইসকলে অতি সোনকালে ৰেচন কাৰ্ডখন আবেদন কৰিবলৈ চেষ্টা কৰক আৰু কোপাটিত আপোনালোকে সেইখিনি যোগাযোগ কৰি আপোনালোকৰ ফৰ্ম আপোনালোকে ফিল আপ কৰি সেইখিনি জমা দিয়ক আজি 8 এপ্ৰিলৰ সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ মানে অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে